নমস্কাৰ অসমীয়া ইউটিউব চেনেল ঘৰজ্যোতিলৈ আপোনাক স্বাগতম জনাইছো। আজি আপোনালোকক দেখাব বিচাৰিছো 34 সাইজৰ প্ৰিন্সেছ কাট বুটনেক ব্লাউজ কি ধৰণেৰে ড্ৰাফট কাট কৰে তাকে আপোনালোকক ভিডিওটোৰ জৰিয়তে দেখাব বিচাৰিছো। আহক এতিয়া ভিডিওটোলৈ আগবাঢ়ো। প্ৰথমে ড্ৰাফট কাটিং কৰিবৰ বাবে যিকোনো এখন বাতৰি কাগজেই হওক বা প্লেন এনে ধৰণৰ আৰ্ট পেপাৰে হওক কাগজ এখন লৈ ল'ব। আৰু প্ৰথম আপোনালোকে সদায় ব্লাউজটোৰ দৈৰ্ঘ্য নিৰ্ণয় কৰি ল'ব। মই এটো 34 সাইজৰ বুটনেক প্ৰিন্সেছ কাট ব্লাউজ তৈয়াৰ কৰিম আৰু ইয়াৰ বাবে মই দৈৰ্ঘ্য ৰাখিছো 13.5 ইঞ্চি। 13.5 ইঞ্চি মোৰ ব্লাউজৰ মুঠ চিলোৱাৰ পাছত যেটো দৈৰ্ঘ্য হ'ব 13.5 ইঞ্চি হ'ব আৰু তাৰ লগত 1.5 ইঞ্চি যোগ কৰিম। যেহেতু মুকুটাই ব্লাউজটো পুনৰ চিলাব লগিয়া হয় গতিকে তাৰ লগত 1.5 ইঞ্চি যোগ কৰি মুঠ 15 ইঞ্চি দৈৰ্ঘ্যৰ দূৰত্বত এটা বিন্দু আঁকি লৈছো। চাওক পুনৰ অলপ আঁতৰত এনেদৰে 15 ইঞ্চি দৈৰ্ঘ্যৰ দূৰত্বত আৰু এটা বিন্দু আঁকি লৈছো। এতিয়া এই দুইটা বিন্দু একেলগ কৰিম। এটা একেলগ কৰি হৈ গৈছে। এটো হৈছে ব্লাউজৰ মুঠ দৈৰ্ঘ্যটো। মুঠ দৈৰ্ঘ্য হৈছে 15 ইঞ্চি কিন্তু যেতিয়া আমি ব্লাউজটো তৈয়াৰ কৰিম কাপোৰত তেতিয়া ই হৈ পৰিব 13.5 ইঞ্চি। এতিয়া আমি ব্লাউজটোৰ শোল্ডাৰ তৈয়াৰ কৰিম। বুটনেক ব্লাউজৰ বাবে 34 ইঞ্চিৰ ব্লাউজৰ বাবে আমাক শোল্ডাৰৰ প্ৰয়োজন হয় 6.7 ইঞ্চি। আপোনালোকে সদায় পাৰিলে শোল্ডাৰ প্ৰথমতে জুখি ল'ব আৰু যদিহে আপোনালোকে জুখিব নাজানে তেনেহলে এতিয়া মই ভিডিওটো যি ধৰণে যেটো মেজাৰমেন্ট দিছো ঠিক সিমানটো 6.7 ইঞ্চি আপোনালোকে লৈ ল'ব তেতিয়াও ব্লাউজৰ ফিটিং আহিব। 6.7 ইঞ্চি দৈৰ্ঘ্যৰ দূৰত্বত এটা বিন্দু আঁকিছো। পুনৰ অলপ তললৈ আহি আকৌ 6.7 ইঞ্চি দৈৰ্ঘ্যৰ দূৰত্বত আৰু এটা বিন্দু আঁকিছো আৰু এতিয়া এই দুইটা বিন্দু পুনৰ একেলগ কৰিম। চাওক এতিয়া আমি ব্লাউজটোৰ নেক লাইনটো তৈয়াৰ কৰিম আৰু বুটনেক ব্লাউজৰ নেক লাইনটো সদায় অলপ বহলে হয় আৰু তাৰ বাবে আমি লৈছো 3.5 ইঞ্চি। 34 সাইজৰ বাবে 3.5 ইঞ্চিৰ প্ৰয়োজন। চাওক পুনৰ অলপ তললৈ আকৌ এটা 3.5 ইঞ্চি দৈৰ্ঘ্যৰ দূৰত্বত এটা বিন্দু আঁকি আকৌ এবাৰ এই দুইটা বিন্দু একেলগ কৰিছো আৰু এনেদৰে এডাল পথালি আস্তানিম আৰু ইয়াৰ পৰা এডাল 3.5 ইঞ্চি দৈৰ্ঘ্যৰ হ'ব লাগিব। বুটনেকৰ বাবে ব্লাউজৰ যেটো ফ্ৰন্ট ডেপ্থ হয় যেটো ড হয় হেতু হৈছে 3.5 ইঞ্চি। আপোনালোকে ইচ্ছা কৰিলে 3 ইঞ্চিও দিব পাৰে নিজা কথা কিন্তু 3.5 ইঞ্চিতকৈ অধিক বেছি নকৰিব। তেতিয়া বুটনেকৰ যেটো মানে বুটনেক ব্লাউজটো উলাই নপৰিব। বুটনেক ব্লাউজৰ দৰে দেখিবলৈ নালাগিবই। আৰু এটা ওপৰৰ পৰা এনেদৰে এটা ৰাউন্ড শেপ দিম। ইয়াৰ পৰা প্ৰায় 1 ইঞ্চিৰ ভিতৰত এনেদৰে এটা বিন্দু দি ল'ব। এইটো সাইডৰ পৰা 1 ইঞ্চি দৈৰ্ঘ্যৰ দূৰত্বত এটা বিন্দু আঁকি ল'ব। আপোনালোকে এই 1 ইঞ্চি ইয়াৰ ভিতৰতে এনেদৰে ৰাউন্ড শেপ দিব। আনবিলাক ব্লাউজৰ ক্ষেত্ৰত সাধাৰণতে আমি তলৰ পৰা এনেদৰে ৰাউন্ড শেপ দিওঁ কিন্তু বুটনেকৰ ব্লাউজৰ বাবে সদায় অলপ ওপৰৰ পৰা ৰাউন্ড শেপ দিব লগিয়া হয়। চাওক এনেদৰে প্ৰথমতে আপোনালোকে ডট ডট দি যাব অলপ আঁতৰে আঁতৰে। এইটো হৈ গৈছে। এতিয়া মই অলপ ইয়াক ডাৰ্ক কৰি দিছো। চাওক এইটো আপোনালোকে অলপ ভালদৰে ৰাউন্ড শেপ দিব। মোৰ অলপ দিবলৈ অসুবিধা হৈছে। হৈ গৈছে। এতিয়া আৰ্ম হোল তৈয়াৰ কৰিম আৰু বুটনেকৰ বাবে সাধাৰণতে আৰ্ম হোল আনবিলাক ব্লাউজতকৈ অলপ বেছিকৈ প্ৰয়োজন হয়। আমি ইয়াৰ বাবে 7 ইঞ্চি দৈৰ্ঘ্যৰ দূৰত্বত এটা বিন্দু আঁকি লৈছো। চাওক আমি আৰ্ম হোলটো লৈছো 7 ইঞ্চি। ইয়াৰ পৰা ইয়ালৈ দূৰত্ব হৈছে 7 ইঞ্চি আৰু এইটো হৈছে ব্লাউজৰ আৰ্ম হোলটো। আৰু এটা পুনৰ এনেদৰে এডাল পথালিকৈ আস্তানিম। আপোনালোকৰ যদি এই আঁচডাল বেকা হয় তেতিয়াহ'লে পুনৰ অলপ আঁতৰত গৈ এনেদৰে 7 ইঞ্চি দৈৰ্ঘ্যৰ দূৰত্বত এটা বিন্দু আঁকি ল'ব। তেতিয়া আঁচডাল আপোনালোকৰ বেকা নহ'ব। এতিয়া দুইটা বিন্দু লগ লগাই দিলে হৈ গ'ল।
এটো হৈছে আৰ্ম হোল এতিয়া আমি আৰ্ম হোলৰ শেপ দিম আৰু এটো সাইড হৈছে আমাৰ পিঠি সাইডটো আৰ্ম হোলৰ শেপ দিম আমি আৰু ইয়াৰ বাবে যেটো কুনিয়াকৈ চুকটো দেখিছে ইয়াৰ পৰা 1.5 ইঞ্চি দৈৰ্ঘ্যৰ দূৰত্বত এটা এনেদৰে বিন্দু আঁকি লব এতিয়া এই বিন্দুটো ক্ৰস কৰাকৈ এটা ৰাউন্ড শেপ দিয়ক চাওক কি ধৰণে দিছো অলপ ডাৰ্ক কৰি দিছো আপোনালোকে তেতিয়া ধৰিব পাৰিব ভালদৰে 1.5 ইঞ্চি দৈৰ্ঘ্যৰ দূৰত্বত যেটো বিন্দু আঁকিছিলো সেই বিন্দুটো ক্ৰস কৰিব লাগিব এটো হৈছে আমাৰ পিঠিৰ সাইডৰ আৰ্ম হোল হৈ গৈছে আৰ্ম হোলটো তৈয়াৰ কৰি এতিয়া আমি ব্ৰেষ্ট সাইজটো তৈয়াৰ কৰি লম আমাৰ ব্ৰেষ্টৰ বাবে এটো হৈছে 34 সাইজৰ ব্লাউজ গটিকে আমি ইয়াক 4 ভাগ কৰিব লাগিব আৰু 4 ভাগ কৰিলে হ'ব 8.5 ইঞ্চি 8.5 ইঞ্চি 8.5 ইঞ্চিৰ লগত আৰু আমি 1.5 ইঞ্চি যোগ কৰিব লাগিব ইয়াৰ লগত আৰু 1.5 ইঞ্চি যোগ কৰি দিছো মুঠ টোটাল দৈৰ্ঘ্য হৈছে 10 ইঞ্চি ইয়াত হ'ব 10 ইঞ্চি পুনৰবাৰ কৈছো আমাৰ ব্ৰেষ্ট সাইজ হৈছে 34 ইঞ্চি 34 ইঞ্চিক আমি 4 ভাগ কৰিব লাগিব তেতিয়া হয় আমাৰ 8.5 ইঞ্চি 8.5 ইঞ্চি হৈছে আমাৰ সিলাই মাৰ্জিন ইচ্ছা কৰিলে আপোনালোকে অলপ লুজিংও দিব পাৰে আৰু যদি দৰকাৰ নহয় তেনেহলে নিদিলেও কোনো কথা নাই এটো হৈছে 8.5 ইঞ্চিটো হৈছে আমাৰ সিলাই মাৰ্জিন আৰু তাৰ লগত আমি এক্সট্ৰা 1.5 ইঞ্চি এটা যোগ কৰি লৈছো যাতে অদূৰ ভৱিষ্যতলৈ যদি মানুহগৰাকী হকটো হৈ যায় তেতিয়া যাতে অলপ বহল কৰি মেলি লব পাৰে তাৰ বাবে আমাৰ টোটাল দৈৰ্ঘ্য হলগৈ 10 ইঞ্চি আমাৰ এতিয়া মুঠ ব্লাউজৰ যেটো ব্ৰেষ্ট সাইজ টোটাল আমি ললো 10 ইঞ্চি এতিয়া আমি কমৰ বা ককালৰ মেজাৰমেন্টটো লম ইয়াৰ বাবে সদায় আপোনালোকে ব্ৰেষ্ট সাইজ টোটাল যেটো ব্ৰেষ্ট সাইজ লৈছিলে তাৰ পৰা সদায় 1 ইঞ্চি এটা বিয়োগ কৰি লব আমি মুঠ ব্ৰেষ্ট সাইজ লৈছিলো 10 ইঞ্চি গতিকে আমি তাৰ পৰা 1 ইঞ্চি বিয়োগ কৰিলে হ'ব 9 ইঞ্চি এতিয়া আমি 9 ইঞ্চি দৈৰ্ঘ্যৰ দূৰত্বত এটা বিন্দু আঁকিম এতিয়া এই 9 ইঞ্চি বিন্দুটো আৰু 11 ইঞ্চি বিন্দু দুটা একেলগ কৰিব লাগিব সব এটো হৈছে আমাৰ বেক সাইডটো আৰু বেক সাইডটো মই ইয়াতে এটো বুটনেকটো মই ফ্ৰন্ট আৰু বেক সাইড দুটা একেই দিছো ইচ্ছা কৰিলে আপোনালোকে পিছত যেতিয়া কাপোৰ কাটিব তেতিয়া বেক সাইডৰ পিঠি ডিজাইন বিলাক বেলেগো কৰিব পাৰিব এতিয়া মই এনেদৰে দি থৈছো সিম্পল কৈ ব্লাউজৰ পিঠি সাইডটো তৈয়াৰ কৰি হৈ গৈছে ড্ৰাফট তৈয়াৰ কৰি হৈ গৈছে এতিয়া আমি ইয়াক কাটি লম ব্লাউজৰ পিঠিৰ সাইডটো কাটি হৈ গৈছে আৰু এটা কথা কবলৈ থাকি গৈছে আপোনালোকে এটো যেটো কাণ দেখিছে এই কান্ধৰ পৰা অলপ ডাউন কৰিব লাগিব প্ৰায় 0.5 ইঞ্চি এই ইয়াৰ কান্ধৰ এই অংশটোত প্ৰায় 0.5 ইঞ্চি ডাউন কৰিব লাগিব চাওক 0.5 ইঞ্চি দৈৰ্ঘ্যৰ দূৰত্বত মই এটা বিন্দু আঁকি আৰু ইয়াৰ লগত এনেদৰে আস্তানি মিলাই দিছো এতিয়া কাটি লম বুটনেক ব্লাউজৰ ক্ষেত্ৰত কিন্তু এনেদৰে ডাউন কৰিবই লাগিব আনবিলাক ব্লাউজৰ ক্ষেত্ৰত এনেদৰে ডাউন নকৰিলেও হয় কিন্তু বুটনেক ব্লাউজৰ বাবে এনেদৰে ডাউন কৰিলে ব্লাউজৰ ফিটিংটো বেছি ভাল হয় আহক এতিয়া আমি ব্লাউজৰ ফ্ৰন্ট সাইডটো তৈয়াৰ কৰো ফ্ৰন্ট সাইডটো তৈয়াৰ কৰিবৰ বাবে পুনৰ এনেকুৱা এখন বগা কাগজ লৈ লব আৰু যেটো আমি পিঠি সাইডটো কাটি ৰাখিছিলো
সেইটো ইয়াৰ ওপৰত এনেদৰে পাৰি ল'ব চাওক অলপ বেকা কৰি ল'ব যাতে দেখাইছো এই যেটো সাইড দেখিছে ইয়াৰ পৰা অলপ যেটা স্পেস থাকে প্ৰায় 1 ইঞ্চি স্পেস থাকিলেও কোনো কথা নাই চাওক এনেদৰে অলপ বেকা কৰি ললে হ'ল এটো হৈছে আমাৰ বন্ধ সাইডটো আৰু এটো সাইডটো হ'ব আমাৰ খোলা সাইডটো এই বন্ধ সাইডটোৰ লগত লগ লগাই এনেদৰে বেকা কৰি এটা লাষ্ট পাৰি ল'ব আস নহয় গুটে সেপটোৱে আকি ল'ব লাগিব চাওক এতিয়া মই ব্লাউজটোৰ পিঠিৰ সাইডৰ সেপটো ইয়াত এনেদৰে আকি লম চাওক এনেদৰে আপোনালোকে আকি ল'ব প্ৰথমতে গুটে সেপটোৱে পুনৰ কৈছো পুনৰ গুটে পিঠি গুটে সাইডটোৱে আকি ল'ব এই যেটো চুক দেখিছে এটো ইয়াৰ লগত সমানকে মিলাব এই চুকটো যাতে এই কাগজখনৰ যিখন ফ্ৰন্ট সাইডৰ বাবে তৈয়াৰ কৰিবলৈ যিখন কাগজ লৈছে তাৰ লগত এনেদৰে লগ লগাই দিব আৰু এনেদৰে আকিব চাওক মোৰ সেপটো কি হৈ গৈছে অলপ ডাৰ্ক কৰি দিছো ধৰিব পৰা নাই বাবে এটো হৈছে আৰ্ম হোলৰ সেপটো এটো সম্পূৰ্ণ পিঠিৰ সেপটো কি হৈ গল এতিয়া ফ্ৰন্ট সাইডৰ সেপটো দিবৰ বাবে এইয়া জিডাল আঁচ দেখিছে এই আঁচডাল চাওক এই জিডাল এই আঁচডাল দেখিছে এই আঁচডালৰ পৰা এই দিশলৈ 1 ইঞ্চি দৈৰ্ঘ্যৰ দূৰত্বত এই আঁচডালৰ পৰা এই চুকটোৰ পৰা ইয়াৰ পৰা ইয়ালৈ 1 ইঞ্চি দৈৰ্ঘ্যৰ দূৰত্বত এটা বিন্দু আঁকিব পুনৰ এইটো দিশলৈ 1 ইঞ্চি দৈৰ্ঘ্যৰ দূৰত্বত এটা বিন্দু আঁকিব এটো সাইডও 1 ইঞ্চি হ'ব লাগিব আৰু এটো সাইডও 1 ইঞ্চি হ'ব লাগিব এতিয়া ৰেখাডাল এনেদৰে পুনকে আস্তানি দিয়ক চাওক হৈ গৈছে টানি এতিয়া আমি ফ্ৰন্ট আৰ্ম হোলৰ শেপ দিব লাগিব ফ্ৰন্ট আৰ্ম হোলৰ বাবে অলপ এনেদৰে ঘূৰাই লৈছে ধৰিব পাৰিব নিশ্চয় এটো হৈছে কাণটো কান্ধৰ পৰা অলপ এই ভিতৰৰ ফালে ডাউন কৰিব লাগিব মই ভিডিওটো দেখুৱাৰ ধৰণে কৰিব চাই লওক কেনে ধৰণে কৰিছো এডাল অলপ দূৰত্বলৈকে সমানে লৈ যাব তাৰ পাছত এনেদৰে অলপ ভিতৰৰ ফালে এনেদৰে ডাউন কৰিব প্ৰায় 1 সেন্টিমিটাৰ মান হয় এনেদৰে 1 সেন্টিমিটাৰ মান ডাউন হয় চাওক এটো হৈছে এই ইয়াৰ একদম প্ৰথমৰ ইয়াৰ কান্ধৰ এই অংশটোলৈকে লগ লগাই দিব লগ লগাই দি এনেদৰে অলপ এনেদৰে ডাউন কৰি আনিব 1 সেন্টিমিটাৰৰ পৰা আধা ইঞ্চি পৰ্যন্ত হয় এনেকুৱা হৈ গৈছে কৰি ফ্ৰন্ট সাইডৰ আৰ্ম হোলৰ শেপটো তৈয়াৰ কৰি হৈ গৈছে
এটো প্ৰায় 1/2 ইঞ্চি মান ডাউন হৈছে হয়তো চাই দিছো ৰব এই মাছ অংশৰ পৰা যিটো আৰ্ম হোলটো তৈয়াৰ কৰিছে এই আৰ্ম হোলৰ মাছ অংশৰ পৰা প্ৰায় 1/2 ইঞ্চি হয় 1/2 ইঞ্চি হৈছে 1/2 ইঞ্চিতকৈ অলপ কম 1/2 ইঞ্চিৰ ভিতৰতে হ'ব লাগে এনেদৰে এটা শেপ দিব সব দি হৈ গৈছে এতিয়া আমি ইয়াৰ যেটো ব্ৰেষ্টৰ যেটো সাইজ তাক তৈয়াৰ কৰিম ব্ৰেষ্ট সাইজটো তৈয়াৰ কৰিবৰ বাবে আমি কান্ধৰ যেটো এই কান্ধৰ পৰা তললৈ 10.5ত আৰু আপোনালোকে এই কাগজখন লতে যে এনেদৰে সিধাকে লৈছো যে এটো দিক চাই সিধা নকৰিব এই যেটো বেকা অংশটো যে এনেদৰে আছিল যে আজডাল জিডাল টানি লৈছিলে এডালহে এনেদৰে সিধা কৰি লব এই ইয়াৰ পৰা ওপৰৰ কান্ধৰ পৰা 10.5 ইঞ্চি দৈৰ্ঘ্যৰ দূৰত্বত এটা বিন্দু আঁকিব আৰু ইয়াৰ পৰা জিডাল এই আজডাল টানিছিলে এই আজডালৰ পৰা 3.4 সক 3. এই আজডালৰ পৰা 3.4 দূৰত্বত এটা বিন্দু আঁকিব এটা কথা মনত ৰাখিব এই আজডালৰ পৰা 3.4 দূৰত্বত হ'ব লাগিব আৰু কান্ধৰ পৰা ওপৰৰ পৰা হ'ব লাগিব 10.5 এটো 10 পইণ্ট আৰু অলপ ওপৰলৈ যাব হোৱা নাই 10.5 ইয়াত হ'ব এটো হৈছে 10.5 কান্ধৰ পৰা হৈছে বিন্দুটো হৈছে 10.5ত আছে চাওক আৰু এই আজডালৰ পৰা আছে 3.4ত আৰু পুনৰ এই আজডালৰ পৰা ইয়াৰ পৰাও 3.4ৰ দূৰত্বত এটা বিন্দু আঁকি লওক 3.4 পুনৰ কৈছো ইয়াৰ পৰা এই বিন্দুটোৰ দূৰত্ব হৈছে 3.4 আৰু ইয়াৰ পৰা ইয়াৰ দূৰত্বটো হৈছে 3.4 এতিয়া এই দুইটা বিন্দু একেলগ কৰক 3.4 যেটোটা বিন্দু আঁকিলে এই দুইটা বিন্দু একেলগ কৰক একেলগ কৰা হৈ গৈছে এতিয়া আপোনালোকে ইয়াৰ পৰা এই বিন্দুটোৰ পৰা ইয়াৰ চাক মই দেখাই দিছো এই বিন্দুটোৰ পৰা 1.5 ইঞ্চি বা 1.2 নিজৰ কথা কিমান দিয়ে একৰ পৰা 1.5 ইঞ্চি পৰ্যন্ত দিব পাৰে বা অধিক বেছি যদি ব্ৰেষ্ট ডাঙৰ হয় তেতিয়াহলে তাতকৈ অধিক বেছিও দিবলগীয়া হয় যেহেতু এটো 34 সাইজৰ ব্লাউজ গতিকে 1.2 দিলে হ'ব এই বিন্দুটোৰ পৰা 1.2 দূৰত্বত এটা বিন্দু আঁকক পুনৰ এটো সাইডে 1.2 পুনৰ এটা বিন্দু আঁকক চাওক এই আজডাল জিডাল দেখিছে এই আজডালৰ পৰা এই অংশটোৰ পৰা ইয়ালৈ দূৰত্ব হৈছে 1.2 আৰু ইয়াৰ পৰাও দূৰত্ব হৈছে 1.2 আৰু এতিয়া এই জিডাল আজ এনেদৰে টানিছিলো এই আজডালৰ তলৰ ফালে 1 ইঞ্চি দৈৰ্ঘ্যৰ দূৰত্বত এটা বিন্দু দিও মোক কাগজখন অলপ ছুটি হৈ গৈছে আপোনালোকে অলপ দীঘল কাগজ লব মোৰখন অলপ ছুটি হৈছে যেনতেন হৈছেহে পুনৰ এডাল এনেদৰে লগাই দিও এই যেটো বিন্দু আঁকিছিলে এই আজডাল ক্ৰস কৰাকৈ যেটো বিন্দু আঁকিছিলে এই বিন্দুটোৰ পৰা 1 ইঞ্চি দৈৰ্ঘ্যৰ দূৰত্বত এই আজডাল বহাই দিও বঢ়াই এতিয়া ইয়াত যেটো বিন্দু 1 ইঞ্চি দৈৰ্ঘ্যৰ দূৰত্বত যেটো বিন্দু হল এই বিন্দুটোৰ সৈতে একেলগ কৰক চাওক এনেদৰে একেলগ কৰিব আৰু পুনৰ এই দিশটো একেলগ কৰক এইটো হৈ গৈছে এতিয়া এই যেডাল তলত এনেকে বেকাকৈ যেডাল আঁচ টানিলে এই আঁচডালৰ কথা কৈছো এই আঁচডালৰ পৰা এই বিন্দুটো সমান হ'ব লাগিব এনেদৰে আঁচ টানিলে যাতে সমান আঁচ এডাল হয় হেতু মনত ৰাখিব মই টানি দেখাই দিছো ৰাখিব ইয়াৰ পৰা কিমান আছিল 1.2 পুনৰ এবাৰ কৈ দিছো এই বিন্দুটোৰ পৰা ইয়ালৈ দূৰত্ব আছিল 1.2 গতিকে ইয়াৰ পৰা ইয়াৰ দূৰত্বটো 1.2 এ হ'ব 1.2 এ হ'ব আৰু পুনৰ ইয়াৰ পৰা ইয়ালৈ 1.2 এ হ'ব চাওক এতিয়া এই বিন্দুটোৰ পৰা
ওপৰলৈ এই বিন্দুটোৰ পৰা ওপৰলৈ 1.5ত এটা বিন্দু আঁকক পুনৰ এইটো দিশতো 1.5ত এটা বিন্দু আঁকক এতিয়া তিনটা বিন্দু হ'ল ইয়াৰ পৰা ইয়ালৈ দূৰত্ব হৈছে 1.2 ইয়ালৈ হৈছে 1.2 ঠিক ইয়াৰ পৰা ইয়ালৈ 1.2 ইয়াৰ পৰা ইয়ালৈ 1.2 আৰু এই বিন্দুটোৰ পৰা ওপৰলৈ হৈছে 1.5 আৰু ইয়াৰ পৰা ইয়াৰ দূৰত্ব হৈছে 1.5 এতিয়া এই গুটেইকিটা বিন্দু ভিডিওটো দেখুৱাৰ দৰে একেলগ কৰক এনেদৰে আস্থানক এনেদৰে আস্থানি হৈ গৈছে এতিয়া এই বিন্দুটোৰ পৰা ওপৰৰ যেটো বিন্দু আঁকিছিলে 10.5ত কান্ধৰ পৰা 10.5ৰ দূৰত্ব যেটো বিন্দু আঁকিছিলে তাৰ হৈতে পুনৰ একেলগ কৰক সব এতিয়া আপোনালোকে ওপৰৰ পৰা এই কান্ধৰ ইয়াৰ পৰা 4.5 হক বা 5 হত তেনেকুৱা নিজৰ কথা কিমানত দিয়ে এটা বিন্দু আঁকক মই 5 প্ৰায় 5 ইঞ্চি দৈৰ্ঘ্যৰ দূৰত্বত এই কান্ধৰ ইয়াৰ পৰা এটা জিডাল ফ্ৰন্ট যেটো আৰ্ম হল আঁকিছিলে তালৈ প্ৰায় 5 ইঞ্চি দৈৰ্ঘ্যৰ দূৰত্বত এটা বিন্দু আঁকি লৈছো ইচ্ছা কৰিলে আপোনালোকে 4.5 কৰিবলৈ মুঠতে 4 পৰা 5ৰ ভিতৰত হ'ব লাগে এনেদৰে এটা বিন্দু আঁকি লওক এতিয়া বিন্দুটো অকাৰ পাছত এই যেটো বিন্দু দেখিছিলে এই বিন্দুটোৱে এটা এনেদৰে শেপ দিয়ক এটো অলপ বেছি তললৈ আহিছে অলপ ওপৰলৈ দি দিও মই 5 ইঞ্চি দৈৰ্ঘ্যৰ দূৰত্ব দিছিলো তাতকৈ অলপ ওপৰ কৰি দিছো মই 4.5 ইঞ্চি দৈৰ্ঘ্যৰ দূৰত্ব দিছো 4.5 ইঞ্চি আপোনালোকৰ 4.5 ইঞ্চিয়ে কৰিব 4.5 ইঞ্চি দৈৰ্ঘ্যৰ দূৰত্বত এনেদৰে বিন্দুটো আঁকি এই বিন্দুটোৰ হৈতে মই এটা একেলগ কৰিম সব কি ধৰণে কৰিছো এইটো হৈছে ব্ৰেষ্ট সাইজটো যেটো কাটুৰি বুলি কয় আমি কাটুৰি ব্লাউজ তৈয়াৰ কৰিলে কাটুৰি ব্লাউজ বুলি কয় হে কাটুৰিটোৱে হৈছে এইটো এনেদৰে এটা ৰাউন্ড শেপ লৈছে ধৰিব পাৰিছে নিশ্চয় মই অলপ ডাৰ্ক কৰি দিছো সব এই ৰেখাডালৰ লগত নেদৰে মিলিব লাগিব তো হৈ গৈছে আৰু আপোনালোকে এটো যে মই যিমান এনেদৰে যেটো এনেকে ৰাউন্ড শেপ দিছো ইমান চিন্তা কৰিবলগা কোনো কথা নাই আপোনালোক অলপ বেছি ভিতৰলৈ হুমায়ো হ'ব পাৰে হুমায়ো যাব পাৰে যদি আপোনালোকৰ তেনেকুৱা অসুবিধা হয় মই এটা বেলেগ এটা মেজাৰমেন্ট দিছো হেমতে কৰিলে সুবিধা হ'ব আপোনালোকে ইয়াৰ যেটো এটো অংশটো লৈছে আপোনালোকে চাওক পুনৰবাৰ কৈছো আপোনালোকে মই এটো যেটো এনেদৰে ৰাউন্ড শেপ দিছো হয়তো আপোনালোকৰ এনেকুৱা নহবও পাৰে তেতিয়া এটা মেজাৰমেন্ট লৈ ল'ব পাৰে ওপৰৰ পৰা এই কান্ধৰ পৰা আপোনালোকে 8.5 ইঞ্চি দৈৰ্ঘ্যৰ দূৰত্বত এটা এনেদৰে বিন্দু আঁকি ল'ব 8.5 ইঞ্চি এই কান্ধৰ পৰা ইয়াৰ পৰা ইয়ালৈ দূৰত্বটো লৈছো 8.5 ইঞ্চি আৰু এই 8.5 ইঞ্চি দৈৰ্ঘ্যৰ দূৰত্বটো এই ইয়াৰ এই জাল জিডাল ৰেখা আঁকিছিলে এই ৰেখাডালৰ পৰা 3.5 ইঞ্চি দৈৰ্ঘ্যৰ দূৰত্বত পৰিব লাগিব মোৰ অলপ কম হৈছে এটো 3.5 ইঞ্চিত দি ল'ব এতিয়া আপোনালোকে এই 3.5 ইঞ্চিত এই দূৰত্বটো ক্ৰস কৰাকৈ এনেদৰে আপোনালোকে ৰেখা টানিলেও হ'ব মোৰটো অলপ বেছিয়ে হৈ গৈছে চাওক কোনো কথা নাই অলপ বেছি হলো আপোনালোকৰ সুবিধাৰ কাৰণে কৈছো আপোনালোকে ইয়াৰ পৰা 3.5 ইঞ্চি দৈৰ্ঘ্যৰ দূৰত্বত এনেদৰে এটা বিন্দু আঁকি ল'ব বিন্দুটো আঁকি পুনৰ এনেদৰে এই ৰেখাডালৰ লগত এনেদৰে মিলাই দিব হেতু এনেধৰণে মিলাই দিলে হৈ গ'ল যাৰ ব্ৰেষ্ট বেছি হেভি তেওঁলোকৰ বাবে অলপ বেছি এনেদৰে যেটো মই শেপটো দিছিলো এনেদৰে দিবলগীয়া হয় আৰু যাৰ ব্ৰেষ্ট মানে
অলপ নৰ্মেল সাইজৰ তেওঁলোকৰ বাবে এনেদৰে 3.5 ইঞ্চি দৈৰ্ঘ্যৰ দূৰত্বত বিন্দু আঁকি এনেদৰে দিলেও হ'ল আমাৰ ফ্ৰন্ট সাইডৰ ড্ৰাফট আঁকিও ইতিমধ্যে হৈ গৈছে আৰু এটা থাকি গৈছিলে এই যেটো মই এনেদৰে আঁকিছিলো যে আৰু ইয়াত যেটো আজডাল অলপ বহাই লৈছিলো 1 ইঞ্চি দৈৰ্ঘ্যৰ দূৰত্বত মই বিন্দু আঁকি যিদৰে এই আজডাল এনেদৰে বহাই লৈছিলো এই আজডাল কিন্তু ইয়াৰ লগত একেলগ কৰিব লাগিব চাওক এই বিন্দুটো আৰু ইয়াৰ এই অংশটো এনেদৰে একেলগ কৰিব লাগিব আৰু ঠিক তেনেদৰে পিঠিৰ সাইডেও এনেদৰে একেলগ কৰিব লাগিব এই বিন্দুটো আৰু ইয়াৰ এই অংশটো এনেদৰে একেলগ কৰি লব আৰু এটো মই কিয় এনেদৰে 1 ইঞ্চি বহালো যেতিয়া ব্লাউজটো চিলাব তেতিয়াহে বুজি পাব আহক এতিয়া আমি ব্লাউজটোৰ ড্ৰাফট কাটিংটো কাটি লওঁ ব্লাউজ এটো ব্লাউজৰ ড্ৰাফট কাটিংটো প্ৰায় কাটি হৈ গৈছে এতিয়া মই যেটো অলপ মানে সৰু ব্ৰেষ্টৰ কাৰণে এটা অলপ বেছি হেভি ব্ৰেষ্টৰ কাৰণে মই যেটো অলপ হেভি ব্ৰেষ্টৰ বাবে এনেদৰে শেপটো তৈয়াৰ কৰিছিলো হেতুতে কাটিম আপোনালোকে যদি এটা কথা মন কৰিব কিছুমানৰ 34 যদিও মানে একচুয়ালি তেও লাগে 34 সাইজৰ কিন্তু তেওঁলোকৰ বাবে অলপ ব্লাউজটো হয়তো টান হৈ পাৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এই ব্ৰেষ্টৰ যেটো ফুলেছ পাৰ্ট হে পাৰ্টটো অলপ এনেদৰে বহলাই দিব চাওক কাটি হৈ গৈছে তো মোৰ ব্লাউজটো কাটি হৈ গল এটো হৈছে ফ্ৰন্ট সাইডটো ইয়াৰ লগত এনেদৰে জয়েন হ'ব আৰু এটো এতিয়া আপোনালোকে এনেদৰে কলে বুজি নাপাব যেতিয়া মই কাপোৰত কাটি দেখুৱাম তেতিয়াহে ভালদৰে বুজিব এই অংশটো যেটো দেখিছে যে এই অংশটো এনেদৰে ইয়াত লগ লাগি যাব আৰু এটো হৈছে পিঠিৰ সাইডটো এতিয়া ব্লাউজৰ হাতখন তৈয়াৰ কৰিম হাতখন তৈয়াৰ কৰিবৰ বাবে পুনৰ এখন বগা কাগজ এনেদৰে দুটা ভাঁজ কৰি লব এটো সব এনেদৰে ভাঁজ কৰি লব আৰু এটো হৈছে ওপৰৰ যেটো হাতৰ যেটো অংশ হে অংশটো এটো খোলা অংশটো নহয় চাওক এনেদৰে এটা ভাঁজ কৰি লব তাৰ পিছত আপোনালোকে যেটো পিঠিৰ সাইডটো কাটিছিলে হে পিঠিৰ সাইডৰ আৰ্ম হোলটো কিমান হৈছে তাক জুখি লব কি ধৰণে জুখিব লাগে মই দেখাই দিছো এই অংশটোৰ পৰা দেখিছে এই ইয়াৰ পৰা ইয়ালৈকে কিমান দূৰত্ব তাক আপোনালোকে প্ৰথম তেনেদৰে জুখি লওক এটো হৈছে 7.3 এতিয়া আপোনালোকে হাতখন কিমান দীঘল নিৰ্ণয় কৰিব তাক নিৰ্ণয় কৰি লব আৰু এটা কথা আপোনালোকক মই এটো জাস্ট হাতখন কি ধৰণে কাটিব হেতু অকল ড্ৰাফট কাটিং হে কৰি দেখাইছো আপোনালোকে হাতৰ কাটিংটো ড্ৰাফট কাটিং কৰি নললেও হ'ব কাপোৰতে কাটিব পাৰিব মই ব্লাউজৰ হাতখন তৈয়াৰ কৰিম 5 ইঞ্চিৰ বাবে আমাক এটা অংশ লাগিব প্ৰায় 1 ইঞ্চি এটা আমাক লাগিব যেটো খোলা অংশ হেতু সেটা মুকুটাই চিলাবৰ বাবে লাগিব 1 ইঞ্চি তাৰ পৰা আমি লম 5 ইঞ্চি আৰু যেটো চিলনিত যাব যেটো হাতৰ লগত জয়েন হ'ব তাৰ বাবে আমাক লাগিব আধা ইঞ্চি গতিকে আমাৰ টোটাল দৈৰ্ঘ্য হ'ল 6.5 ইঞ্চি 6.5 ইঞ্চি দৈৰ্ঘ্যৰ দূৰত্বত এনেদৰে এটা বিন্দু দিও তাৰ পৰা আমি যেটো এই পিঠিৰ সাইডটো এটো কাণটো জুখি যেটো মেজাৰমেন্ট পাইছিলো ইয়াৰ পৰা ইয়াৰ জুখুটা 7.3 পাইছিলো ইয়াৰ পৰা আপোনালোকে 7.3 লগত আৰু আধা ইঞ্চি এটা যোগ কৰি লও 7.3 মই প্ৰায় 8 ইঞ্চি লৈ লৈছো
আধা ইঞ্চিতকৈ অকণমান বেছি 1 ইঞ্চি ল'ব পাৰে, কোনো কথা নাই। 1 ইঞ্চিৰ ভিতৰত হ'লেই হ'ল। আপোনালোকে ইয়াৰ কান্ধৰ আৰ্মহোলৰ এই জোখটো লোৱাৰ পিছত যিমানটো পাব তাৰ লগত সদায় আধা ইঞ্চি বা 1 ইঞ্চি যোগ কৰি ল'ব, নহ'লে আপোনালোকৰ নতুন শিকাৰুসকলৰ বাবে কাপোৰটো কম হৈ যাব পাৰে। মই টোটেল 8 ইঞ্চি লৈছোঁ। এনেদৰে এটা বিন্দু আঁকি লৈছোঁ আৰু ইয়াৰ পৰা আমি ইয়ালৈ দূৰত্বটো লৈছিলোঁ 6.5 ইঞ্চি। গতিকে এই বিন্দুটো ক্ৰছ কৰাকৈ ইয়াতো হ'ব লাগিব 6.5 ইঞ্চি। 6.5 ইঞ্চি ইয়াত। ইঞ্চি ইয়াৰ পৰা ইয়ালৈ লৈছোঁ 6.5 ইঞ্চি আৰু ইয়াৰ পৰা ইয়ালৈ লৈছোঁ 8 ইঞ্চি। এতিয়া এই বিন্দু দুটা এনেদৰে জইন কৰক। পুনৰ এইফালেও যিটো খোলা অংশ থাকিব সেইফালেও এনেদৰে আঁচনি এটা বক্স তৈয়াৰ কৰি লওক আৰু যিটো 1 ইঞ্চি ৰাখিছিলে সেই 1 ইঞ্চিটো এনেদৰে আঁচনি লওক। এইটো হৈছে আমাৰ চিলাই যিটো মুকুটাই চিলাব তাৰ বাবে এই 1 ইঞ্চিটো লৈছোঁ আমি। এইটো ব্লাউজৰ ইয়াত মেজাৰমেণ্টত ইয়াত এইটো জুখি নল'ব, এইটো এক্সট্ৰা কৰি ৰাখিহে এই অংশটো জুখি ল'ব। এতিয়া আপোনালোকে এইটো ছাইডৰ পৰা 3.5 ইঞ্চি দৈৰ্ঘ্যৰ দূৰত্বত এটা বিন্দু আঁকক। 3.5 ইঞ্চি আৰু পুনৰ এই তলৰ ফালেও 3.5 ইঞ্চি দৈৰ্ঘ্যৰ দূৰত্বতে বিন্দু আঁকক। এতিয়া এই দুইটা বিন্দু একেলগ কৰক। একেলগ কৰাৰ পাছত পুনৰ এনেদৰে কুনিয়াকে ইয়াৰ আৰু এই অংশটো এনেদৰে পুনৰ এনেদৰে লগ লগাওক। এতিয়া ইয়াৰ পৰা 2 ইঞ্চি দৈৰ্ঘ্যৰ দূৰত্বত এটা বিন্দু আঁকি লওক। ঠিক তেনেদৰে ওপৰলৈও 1.5 ইঞ্চি, মুঠতে 2 ইঞ্চিৰ ভিতৰতে হ'ব লাগে। 2 ইঞ্চিৰ ভিতৰতে মই এটা বিন্দু আঁকি লৈছোঁ। এডাল যিডাল এনেকৈ বেকাকৈ আঁচ টানিছিলে যে তাৰ ওপৰত 2 ইঞ্চিৰ ওপৰত এটা এনেদৰে বিন্দু আঁকক। এতিয়া এই বিন্দুকেইটা ক্ৰছ কৰাকৈ আমি হাতখনৰ এটা শ্বেপ দিম। চাওক, মই কাগজখন এনেদৰে মোৰ সুবিধা হোৱাকৈ এনেদৰে ঘূৰাই লৈছোঁ। আপোনালোকৰ বুজিবলৈ অসুবিধা নহ'ব নিশ্চয়। এইটো হৈছে যিটো কান্ধৰ অংশ, এইটো জইন অংশটো। আপোনালোকে ইয়াৰ পৰা এটা শ্বেপ দিয়ক। এই শ্বেপটো যে দিব যে 2 ইঞ্চিৰ ভিতৰতে দিব, 2 ইঞ্চিৰ তললৈ এইটো চাইডলৈ নিনিব। পাৰিলে এনেদৰে ডট ডট দি যাব আৰু আপোনালোকে কাঠ পেঞ্চিল ব্যৱহাৰ কৰিব। আৰু এই শ্বেপটো যে এনেদৰে আনি এই যিটো এইটো আপোনাৰ 2 ইঞ্চিও হ'ব পাৰে বা 2 ইঞ্চিৰ ভিতৰতে এইটো চাইডলৈ হ'ব লাগিব, ভিতৰতে হ'ব লাগিব। তাৰ আপোনালোকে ওপৰলৈ নানিব, যলৈকে নাযাওক লাগিলে। এটা ধুনীয়া এনেদৰে শ্বেপ দিব। চাওক কি ধৰণে দিছোঁ। মইতো 2 ইঞ্চিত নাই পৰা, অলপ আঁতৰলৈ গৈছে, প্ৰায় 1.5 ইঞ্চিমানৰ ভিতৰত পৰিছেগৈ। এতিয়া ইয়াত এনেদৰে কৰি এই আঁচডালৰ লগত এনেদৰে লগাই দিওঁ। এতিয়া মই অলপ ডাৰ্ক কৰি দিছোঁ, তেতিয়া বুজি পাব। এটা কথা মনত ৰাখিব, এই যিটো ক্ৰছটো হ'ব, এই ক্ৰছটো কিন্তু এই 2 ইঞ্চিৰ ভিতৰতে হ'ব লাগিব, তাৰ এইটো চাইডলৈ নানিব। এতিয়া মোৰ 1.5 ইঞ্চিৰ ভিতৰৰ মানতহে পৰিছে চাগে, আৰু এই ওপৰৰ পৰাও 2 ইঞ্চিৰ ভিতৰতে হ'ব লাগিব। এইটো চাওক, হাতখনৰ এটা শ্বেপ হৈ গৈছে। আৰু এই অংশটো অলপ বেকা কৰিব লাগিব। হাতৰ যিটো ৰাউণ্ড, এই ৰাউণ্ডটো আপোনালোকে এতিয়াই সঠিক জোখটো ল'ব নালাগে। যেতিয়া ব্লাউজটো কাপোৰত চিলাব তেতিয়া আপোনালোকে প্ৰকৃত জোখটো লৈ ল'ব। এতিয়া এনেদৰে অলপ বেকা কৰি এনেদৰে আঁচ টানি এইটো এনেদৰে আঁচ টানি ল'ব। হাতখন হাতৰ যিটো বেক চাইড, পিঠিৰ চাইডৰ হাতখনৰ এইটো শ্বেপটো আঁকি হৈ গৈছে। আহক এতিয়া আমি কাটি লওঁ। আমাৰ হাতখন হৈ গৈছে। এইখন হৈছে কিন্তু বেক চাইডৰ বাবেহে তৈয়াৰ হৈছে। আমি ফ্ৰণ্ট চাইডৰ শ্বেপটো এতিয়াও দিবলৈ বাকী আছে। ইয়াৰ বাবে কি কৰিব আপোনালোকে, পুনৰ
অলপ তললৈ এই যেটো ইয়াত এই অংশটোৰ পৰা অলপ তললৈ এনেদৰে কৰি অলপ ভিতৰলৈ সোমাই আহিব লাগে সাধাৰণতে বেক সাইডৰ যিখন হাত থাকে তাতকৈ প্ৰায় আধা ইঞ্চি অলপ তলত দবাই কাটিব লাগে বা আপোনালোকৰ যদি এনেদৰে অকাটো অসুবিধা হয় তেতিয়াহলে আপোনালোকে ডাইৰেক্ট এনেদৰে এডাল এই অংশটো এনেদৰে টাচ কৰাকৈ এটো যেটো দেখিছে যে শেপটো দিয়া দেখিছে যে এনেদৰে এডাল বেকা আঁচ টানি ল'ব পাৰে এই বেকা আঁচডাল টানি ইয়াৰ ওপৰতে পুনৰ এটা শেপ দিব পাৰে চাওক মই কি ধৰণে দিছো এইটো হৈ গৈছে দি ইয়াৰ পৰা এই যেটো বেক সাইডৰ যেটো দেখিছে হে বেক সাইডতকৈ ফ্ৰন্ট সাইডটো প্ৰায় আধা ইঞ্চি মান অলপ দবাই কটা থাকে হাতখন এনেদৰে মেলি দিছো চাও আহক এতিয়া আমি হাতখন কাটি লওঁ এখন হাতখন কাটি হৈ গৈছে চাও আইফালে অকমান ভালদৰে এটা শেপ দি দিব যদি অলপ জুঙা যেন দেখিছে অলপ ৰাউন্ড শেপ দি দিব এনেকে দুটা সাইডে চাব অলপ যদি বেকা বেকি যেন অলপ দেখিছে তেতিয়াহলে এনেদৰে অলপ ভালদৰে কাটি দিব এখন হৈছে হাতখন এটো চাওক এটো বেক সাইডৰ হাতখনতকৈ এটো প্ৰায় আধা ইঞ্চি মান তললৈ দবাই কটা হৈছে আৰু কাটি ইতিমধ্যে হৈ গৈছে আৰু এনেদৰে পেপাৰ কাটিং কৰাৰ পাছত তাত হদাই কিমান সাইজৰ ব্লাউজৰ বাবে পেপাৰ কাটটো কৰিছে হেতু হদাই লিখি ৰাখিব এটো হৈছে 34 আৰু এটা কথা আপোনালোকে এই হাতখন যে কাটিছে এখন হৈছে মানে বুটনেক ব্লাউজৰ বাবে যিখন হাত তাৰ বুটনেক ব্লাউজটো মেজাৰমেন্ট লৈহে এখন হাত কটা হৈছে গতিকে ডাবল কাটৰি ব্লাউজ চিলাওতে এখন হাতে কাটি তাত জয়েন কৰি নিদিব তেতিয়া কিন্তু ব্লাউজৰ ফিটিং নাহিব লাগিলে হাতখনত লিখিও থব ওপৰতে বুটনেক বুলি তেতিয়া আপোনালোকৰ গণ্ডগোল নালাগে হৈ গৈছে কাটি আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু অলপ হলেও বুজিব পাৰিলে যে বুটনেক ব্লাউজ কি ধৰণে কাটে যদি আপোনালোকে আৰু এনেকুৱা ধৰণৰ ভিডিও চাই থাকিব বিচাৰে তেতিয়াহলে আপোনালোকে কমেন্ট কৰক আৰু চেনেলটো সাবস্ক্ৰাইব কৰক লগতে ভিডিওটো শ্বেয়াৰ কৰক আজিলৈ ধন্যবাদ